ইতিমধ্যে অন্ত পৰিছে অম্বুবাচীৰ মহাযুগৰ সূৰ্যোদয়ৰ পিছতেই মুকলি কৰা হৈছে ভক্তসকলৰ বাবে মা কামাখ্যা মন্দিৰৰ দুৱাৰ আৰু নিশা নিবৃত্তিৰ পাছত পুৱা ভক্তসকলৰ বাবে খুলি দিয়া হৈছে মন্দিৰৰ দুৱাৰ। দুপৰীয়া কোনো ধৰণৰ দুৱাৰ বন্ধ নহয় ভোগৰ কাৰণে। আজি কণ্টিনিউৱাছলি মন্দিৰ চলিব। এতিয়া গধূলি প্ৰায় 5:45 6 বজাৰ লগে লগে বন্ধ হ'ব। কাইলৈ আকৌ ৰাতিপুৱা খুলিব। ভিভিআইপি অহাকালিও বন্ধ থাকিব। 28ৰ পৰা ভিভিআইপি আহিব। ধূপ জ্বলা আমি পৰিৱেশটোৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজলৈ অনুৰোধ জনাইছোঁ, দোকানদাৰখিনিকো অনুৰোধ জনাইছোঁ যাতে ইয়াৰ মন্দিৰ কেম্পাছৰ ভিতৰত ধূপবাতি নজ্বলায়। ৰাতিপুৱা আপোনাৰ 5:30 বজাৰ লগে লগে খুলিছোঁ। 5:30 বজাৰ পৰা আবেলি 5:30 বজা 6 বজালৈকে মন্দিৰ খোলা থাকিব। 12 ঘণ্টাৰ ভিতৰত যিমানখিনি পাৰোঁ আমি চেষ্টা কৰিছোঁ দৰ্শনাৰ্থীক দৰ্শন দিবৰ কাৰণে। ৰাজ্যপাল এতিয়া আহিলে, ৰাতিপুৱা দৰ্শন কৰি ওলালে। তেওঁৰ পৰিয়াল সৈতে আহিছিলে ভগৱতী আশীষ বিচাৰি। প্ৰতিবাৰৰ দৰে এইবাৰো আহিছে, তেওঁ ৰাতিপুৱাই দৰ্শন কৰিলে। এতিয়ালৈকে আমাৰ ওচৰত কোনো নাই। ইতিমধ্যে যিহেতু মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে কোনো ভিভিআইপি দৰ্শন নাথাকে, তেনেস্থলত আমি আশা কৰা নাই যে কোনোবা আহিব। 501 টকাই হওক वीवीआईपी दर्शनक 28 तारीखर पिछले होगा। धन्यवाद। मेरे राज्यवासी देशवासियों के कल्याण के लिए मैंने माँ कामाख्या से प्रार्थना किया। मेरे राज्यवासी देशवासियों के कल्याण के लिए मैंने माँ कामाख्या से प्रार्थना किया। অন্তিমটো দিনৰ দিনাখন ৰাতিপুৱাৰ ভাগৰ পৰা হাজাৰ হাজাৰ ভক্তৰ লানি নিচিঙা সোঁত দেখা পোৱা গৈছে। এয়া আমি কামাখ্যা ধামৰ চৌহদৰ পৰিৱেশৰ দৃশ্য দেখি আছোঁ। যিহেতু আজি ৰাতিপুৱাৰ ভাগৰ সূৰ্য উদয়ৰ লগে লগে যি নিবৃত্তি আৰু নিবৃত্তিৰ পিছতে এনেদৰে কামাখ্যা ধামৰ চৌহদত দেখা পোৱা গৈছে হাজাৰ হাজাৰ ভক্তৰ লানি নিচিঙাত প্ৰতিগৰাকী ভক্তই মাৰ শ্ৰীচৰণত আশীষ ল'বৰ কাৰণে এনেদৰে হেতা পৰা দেখা পোৱা গৈছে। তেওঁলোকে শাৰী পাতি মাৰ শ্ৰীচৰণত এনেদৰে ধূপ ধূনা নৈবদ্যৰে পূজা অৰ্চনা কৰিবৰ কাৰণে এনেদৰে দেশ বিদেশৰ পৰা হাজাৰ হাজাৰ ভক্তৰ লানি নিচিঙা সোঁত দেখা পোৱা গৈছে। এয়া আমি দৃশ্য দেখুৱাইছোঁ। যিহেতু আজি মহা অম্বুবাচীৰ অন্তিমটো দিন আৰু অন্তিমটো দিনৰ দিনাখন এনেকৈ দেখা পোৱা গৈছে কামাখ্যা ধামৰ চৌহদত নীলাচলৰ বুকত উদুলি মুদুলি পৰিৱেশ। যিহেতু 3টা দিনৰ পিছত আজি যিহেতু অন্তিমটো দিন আৰু অন্তিমটো দিনৰ দিনাখন মা কামাখ্যাৰ যি মূল দুৱাৰ, এই মূল দুৱাৰ যিহেতু খোলা হৈছে আৰু খোলা হোৱাৰ পিছতে ভক্তৰ যি লানি নিচিঙা সোঁত দেখা পোৱা গৈছে। প্ৰতিগৰাকী ভক্তই মাৰ দেৱীৰ শ্ৰীচৰণত আশীষ ল'বৰ কাৰণে এনেদৰে পুৱতি নিশাৰে পৰা প্ৰতিগৰাকী ভক্তই এনেদৰে শাৰী পাতি থকা দেখা পোৱা গৈছে। আৰু এয়া মহা অম্বুবাচী মেলাৰ যি চৌহদৰ পৰিৱেশ, এই পৰিৱেশ দেখুৱাইছোঁ। প্ৰতিগৰাকী যি দৰ্শনাৰ্থী, এই দৰ্শনাৰ্থী তেওঁলোকে মাৰ শ্ৰীচৰণত আশীষ ল'বৰ কাৰণে এনেদৰে পূজা অৰ্চনা কৰিবৰ কাৰণে দেশ বিদেশৰ পৰা প্ৰতিগৰাকী দৰ্শনাৰ্থী আহি ভিৰ কৰিছে। আনফালে ক'ব লাগিব দেশ বিদেশৰ পৰা হাজাৰ হাজাৰ যি বাবা সাধু সন্যাসী আহি উপস্থিত আছিল। প্ৰতিগৰাকী বাবা সাধু সন্যাসীয়ে সাধনা সিদ্ধি আৰু শক্তি লাভৰ বাবে নীলাচলৰ বুকত এনেদৰে তপ জপ তপস্যা আৰু সাধনাৰ বাবে তেওঁলোকে থকা দেখা পোৱা গৈছে। এয়া আমি নীলাচলৰ বুকৰ কামাখ্যা ধামৰ চৌহদৰ পৰিৱেশ দেখুৱাইছোঁ। প্ৰতিগৰাকী ভক্তই এনেদৰে মাৰ শ্ৰীচৰণত আশীষ ল'বৰ কাৰণে লানি নিচিঙা সোঁত এয়া আমি শাৰী পাতি থকা দেখা পাইছোঁ। আৰু তেওঁলোকৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম যে মাৰ শ্ৰীচৰণত প্ৰতিগৰাকী ভক্তই আহি এই নীলাচলৰ বুকত তেওঁলোকৰ উদুলি মুদুলি পৰিৱেশ দেখা পোৱা গৈছে। আমি পোনে পোনে তেওঁলোকৰ লগত কথা পাতিম। বাইদেউ ক'ৰ পৰা আহিছে? मुंबई महाराष्ट्र से। नहीं अभी जा रहे। নিশ্চিতভাৱে এয়া আমি দেখুৱাইছোঁ নীলাচলৰ বুকত উদুলি মুদুলি বিখিৰ হাজাৰ হাজাৰ ভক্তৰ যি লানি নিচিঙা সোঁত দেখা পোৱা গৈছে। আমি ওপৰৰ ভাগৰ পৰা দৃশ্য দেখিবলৈ চেষ্টা কৰিম। যিহেতু নীলাচলৰ বুকত এক উদুলি মুদুলি পৰিৱেশ দেখাইছে। হাজাৰ হাজাৰ ভক্তৰ লানি নিচিঙা সোঁত দেখা গৈছে। দেশ বিদেশৰ পৰা অহা লাখ লাখ যি ভক্তৰ, এই ভক্তৰ যি সমাগম, এই সমাগম দেখা পোৱা গৈছে। আৰু নীলাচলৰ বুকৰ এক উদুলি মুদুলি পৰিৱেশ। যিহেতু তপ জপ তপস্যা সাধনাৰ বাবে দেশ বিদেশৰ পৰা অহা যিসকল সাধু সন্যাসী আছে, বাবা আছে, তেওঁলোকে মাৰ শ্ৰীচৰণত আশীষ ল'বৰ কাৰণে এনেদৰে উপস্থিত হৈছে। আমি পোনে পোনে তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম, বাবাসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। এক প্ৰকাৰ ক'ব লাগিব নীলাচলৰ বুকত এয়া উদুলি মুদুলি পৰিৱেশ। প্ৰতিগৰাকী সাধু সন্যাসী ভক্তই মাৰ দেৱীৰ শ্ৰীচৰণত আহিব। अरे हम बेंडल हुगली कलकत्ता नवद्वीप माँ के बारे में माँ हर साल हमको बुलाता है और माँ के मिलने के लिए मैं आता हूँ। और चैतन्य महाप्रभु 550 साल पहले हरिनाम प्रचार किया था और हम भी उसके मार्गदर्शन पर चल रहा है। और सबको बोलो हरे कृष्णा
हरे कृष्ण 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 हरे 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 राम 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 हरे हरे निताई गौर हरि बोल फ्रॉम नवद्वीप कलकाता নিশ্চিতভাৱে এয়া আমি উজলি মুজলি পৰিৱেশ লাখ লাখ ভক্তৰে ভৰি পৰিছে নীলাচলৰ বুকুৰ কামাখ্যা ধামত। এয়া হৈছে নীলাচলৰ বুকুৰ কামাখ্যা ধামত হাজাৰ হাজাৰ ভক্তৰ লানি নিচিঙাসত যিহেতু সূৰ্য উদয়াৰ লগে লগে যে মাক যে স্নান কৰাৰ পিছতে পূজা আৰাধনা আৰম্ভ হৈছে আৰু ইয়াৰ পিছতে 9:25 বজাৰ লগে লগে যি মূল দুৱাৰ খুলি দিয়া হ'ব আৰু প্ৰত্যেকগৰাকী ভক্তই মা দেৱী শ্ৰীচৰণত আশীষ ল'বৰ কাৰণে এনেদৰে দেশ বিদেশৰ পৰা অহা ৰাজ্যৰ ভিন্ন স্থানৰ পৰা অহা হাজাৰ হাজাৰ ভক্ত লাখ লাখ দৰ্শনাৰ্থীয়ে এনেদৰে মাৰ শ্ৰীচৰণত ধূপ ধূনা নৈবদ্যৰে পূজা অৰ্চনা কৰিবৰ কাৰণে এনেদৰে তেওঁলোকে সুন্দৰভাৱে শাৰী পাতি শ্ৰীচৰণত আশীষ ল'বলৈ এনেদৰে আগবাঢ়িছে। যিহেতু প্ৰত্যেক বছৰে প্ৰত্যেকগৰাকী ভক্তই নিজৰ সাধনাৰ সিদ্ধি আৰু শক্তি লাভৰ বাবে এনেদৰে নীলাচলৰ বুকুত লাখ লাখ ভক্তৰ আগমন হয় আৰু ঠিক একেদৰে এই বছৰে দেখা পোৱা গৈছে যে ভক্তৰ যি লানি নিচিঙাসত আমি পোনে পোনে তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। মোৰ সহযোগী কংকনাই দেখুৱাই আছে এয়া হৈছে নীলাচলৰ বুকুৰ উজলি মুজলি পৰিৱেশ। প্ৰতিগৰাকী ভক্তই লানি নিচিঙাসত দেখা পোৱা গৈছে আৰু আমি তেওঁলোকৰ পোনে পোনে এই দৃশ্যসমূহ দেখুৱাইছোঁ অসম লাইভৰ দৰ্শকসকলক। যিসকল দৰ্শনাৰ্থী আহিব পৰা তেওঁলোকক আমি অসম লাইভৰ দ্বাৰা দেখুৱাইছোঁ। এয়া হৈছে নীলাচলৰ বুকুৰ উজলি মুজলি পৰিৱেশ, লাখ লাখ ভক্তৰ সমাগম। প্ৰত্যেকগৰাকী ভক্তই ধূপ ধূনা নৈবদ্য ফুল লৈ তেওঁলোকে মাৰ শ্ৰীচৰণত আশীষ ল'বৰ কাৰণে এনেদৰে যি দীঘলীয়া শাৰী লাখ লাখ ভক্তৰ যে শাৰী দেখা পোৱা গৈছে আৰু প্ৰতিগৰাকী ভক্তই মাৰ শ্ৰীচৰণত আশীষ ল'বৰ কাৰণে এনেদৰে হাজাৰ হাজাৰ ভক্তৰ যি লানি নিচিঙাসত এই লানি নিচিঙাসত দেখা পোৱা হৈছে। ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে দেশ বিদেশৰ পৰা অহা হাজাৰ হাজাৰ যিসকল ভক্ত আছে এই ভক্ত তপ জপ তপস্যা সাধনাৰ বাবে নীলাচলৰ বুকুত এনেদৰে তেওঁলোকে উদুলি মুদুলি পৰিৱেশ দেখা পোৱা গৈছে আৰু প্ৰতিগৰাকী ভক্তৰ পৰা আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম। পুৰা ক'ৰ পৰা আহিছে? कहाँ से आया? बिहार से हैं, बिहार से। अभी नहीं हुआ है, अब होगा। ইতিমধ্যে আমি উল্লেখ কৰিছোঁ এনেদৰে নীলাচলৰ বুকুৰ এক উদুলি মুদুলি পৰিৱেশ দেখা পোৱা গৈছে। যিহেতু আজি অম্বুবাচী মেলাৰ যি অন্তিমটো দিন আৰু অন্তিমটো দিনত এনেদৰে লাখ লাখ ভক্তৰ যি সমাগম এই সমাগম দেখা পোৱা গৈছে। প্ৰত্যেকগৰাকী ভক্তই মাৰ শ্ৰীচৰণত সাধনা সিদ্ধি আৰু শক্তি লাভৰ বাবে নীলাচলৰ বুকুত এনেদৰে ভক্তৰ যি সমাগম এই আমি পোনপটীয়াভাৱে নীলাচলৰ বুকুৰ যি উদুলি মুদুলি পৰিৱেশৰ দৃশ্য আমি দেখুৱাইছোঁ। এয়া হৈছে নীলাচলৰ বুকুৰ উদুলি মুদুলি পৰিৱেশ। প্ৰতিগৰাকী ভক্তই মাৰ শ্ৰীচৰণৰ আশীষ ল'বৰ কাৰণে এনেদৰে ভিৰ কৰা দেখা পোৱা গৈছে আৰু প্ৰতিগৰাকী ভক্তই শ্ৰীচৰণত এনে আশীষ ল'বলৈ সাধনা সিদ্ধি আৰু শক্তি লাভৰ বাবে নীলাচলৰ বুকুত এনেদৰে উদুলি মুদুলি পৰিৱেশ দেখা পোৱা গৈছে। আমি পোনপটীয়াভাৱে যিসকল বাবা সাধু সন্যাসী আছে তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। এয়া হৈছে নীলাচলৰ বুকুৰ উদুলি মুদুলি পৰিৱেশ আৰু প্ৰতিগৰাকী ভক্তই মাৰ শ্ৰীচৰণত এনে আশীষ ল'ব। যিহেতু মহা অম্বুবাচীৰ আজি অন্তিমটো দিন আৰু অন্তিমটো দিনত এনেদৰে দেখা পোৱা গৈছে প্ৰতিগৰাকী ভক্তৰ শ্ৰী লানি নিচিঙাসত। আনফালে যিসকল বাবা সাধু সন্যাসীসকল আছে তেওঁলোকে তপ জপ তপস্যা আৰু সাধনাৰ বাবে প্ৰত্যেক বছৰে দেশ বিদেশৰ পৰা এনেদৰে লাখ লাখ হাজাৰ হাজাৰ ভক্তৰ আগমন হয়। হাজাৰ হাজাৰ বাবা সাধু সন্যাসীসকলৰ যি আগমন দেখা পোৱা যায়। ঠিক একেদৰেও যিহেতু আজি 4টা দিন আৰু 4টা দিনৰ দিনাখন এনেদৰে ৰাতিপুৱাৰ ভাগতে এনেদৰে দেখা পোৱা হৈছে বাবা সাধু সন্যাসীসকলৰ যি সোঁত এই সোঁত দেখা পোৱা গৈছে। আমি পোনে পোনে তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। এক প্ৰকাৰ ক'ব লাগিব নীলাচলৰ বুকুৰ এয়া উদুলি মুদুলি প্ৰতিগৰাকী ভক্তৰ যি লানি নিচিঙা সোঁত দেখা পোৱা গৈছে। আমি कहाँ से आया? वृंदावन धाम से। हम यही बोलना चाहेंगे कि ये जो अम्बुबाची पर्व है
ये माँ जो रजस्वला होती है, इसमें माँ कष्ट में होती है, माँ विश्राम करती है। पर उस समय माँ के जो बच्चे यानी हम साधक जो भी हैं भक्त माँ के सब आते हैं और माँ उस समय अपने बच्चों को उस समय भी कष्ट में होने के बाद भी एक विशेष रूप से आशीर्वाद प्रदान करती है और जिसे लेकर के हम घर जाते तो एक अलग अनुभव होता है। तो हम यही कहना चाहेंगे कि जो भी भक्त यहाँ नहीं आए वो अवश्य आकर माँ का दर्शन करें और उस शक्ति का अनुभव करें। নিশ্চিতভাৱে যিহেতু মাৰ দৰ্শনৰ বাবে প্ৰতিগৰাকী লোকে প্ৰতিটো স্থানৰ পৰা আহে, ঠিক একেদৰে প্ৰতিগৰাকী মাৰ দৰ্শন কৰিবলৈ আহ্বান জনাইছে, কিয়নো যে মাৰ যি শক্তি, এই শক্তি অপৰিসীম আৰু এই মাৰ শক্তিৰ বাবে প্ৰত্যেক বছৰে প্ৰতিটো দিনতে মা কামাখ্যাৰ নামত প্ৰতিগৰাকী লোকক দেখা পোৱা যায়। ঠিক একেদৰে অম্বুবাচী মেলাত দেশ বিদেশৰ পৰা লাখ লাখ ভক্তৰ সমাগম হয়। ঠিক একেদৰে এই বছৰো দেশ বিদেশৰ পৰা ৰাজ্যৰ ভিন্ন স্থানৰ পৰা মাৰ দৰ্শনৰ বাবে এনেদৰে দেখা পোৱা গৈছে নীলাচলৰ বুকুত উদুলি মুদুলি পৰি প্ৰতিগৰাকী ভক্তই মাৰ শ্ৰীচৰণত আশীষ ল'বৰ কাৰণে এনেদৰে উপস্থিত হোৱা দেখা গৈছে। আৰু যিহেতু আজি মহা অম্বুবাচীৰ যে অন্তিম দিন আৰু অন্তিমটো দিনত ৰাতিপুৱাৰ ভাগত, যিহেতু আজি ৰাতিপুৱাৰ ভাগত সূৰ্য উদয়ৰ লগে লগে মাক স্নান কৰাই পূজা অৰ্চনা কৰাৰ পিছতে মূল দুৱাৰ 9:25 বজাৰ লগে লগে মূল দুৱাৰ মুকলি কৰি দিব দৰ্শনাৰ্থীৰ বাবে। আৰু প্ৰতিগৰাকী দৰ্শনাৰ্থীয়ে মাৰ শ্ৰীচৰণত আশীষ ল'বৰ কাৰণে প্ৰত্যেকগৰাকী দৰ্শনাৰ্থীয়ে ধূপ ধূনা নৈবেদ্যৰে আহি তেওঁলোকে মাৰ শ্ৰীচৰণত আশীষ ল'বৰ কাৰণে উপস্থিত হৈছে। আৰু প্ৰত্যেকগৰাকী লোকে নিজৰ লগতে পৰিয়াল আৰু ৰাজ্যখনৰ সুখ শান্তিৰ বাবে এনেদৰে প্ৰত্যেক বছৰে আহি মাৰ শ্ৰীচৰণত আশীষ ল'বৰ কাৰণে উপস্থিত হয়। আৰু এয়া হৈছে নীলাচলৰ উদুলি মুদুলি পৰিৱেশ, প্ৰত্যেকগৰাকী ভক্তই মাৰ শ্ৰীচৰণত আশীষ ল'বৰ কাৰণে এনেদৰে উপস্থিত হৈছে। বাবা কাহ আছে? हम अयोध्या से आए हैं। जी। अब भगवती की कृपा सबके ऊपर बनी रहे, यही कामना है हमारी। और लोक कल्याण के लिए पूरे देश के बड़े बड़े विद्वान तांत्रिक और भगवान की कथा करने की कृपा, माता की कृपा सबके ऊपर प्राप्त हो, इसके लिए सभी भक्तों की आशा है। माता सभी भक्तों की मनोकामना अवश्य पूर्ण करेंगी, यही हमारी जिज्ञासा है। এয়া আমি ওপৰৰ ভাগৰ পৰা মন্দিৰৰ দৃশ্য দেখুৱাইছোঁ। এক লাখ লাখ ভক্তৰ যি সমাগম, এই সমাগম দেখা হৈছে। প্ৰত্যেকগৰাকী ভক্তই মাৰ শ্ৰীচৰণত আশীষ ল'বৰ কাৰণে ধূপ ধূনা নৈবেদ্যৰে পূজা অৰ্চনা কৰিবৰ কাৰণে এনেদৰে হাজাৰ হাজাৰ ভক্তৰ যি লানি নিচিঙা সোঁত দেখা পোৱা গৈছে। প্ৰত্যেকগৰাকী ভক্তই মাৰ শ্ৰীচৰণত তেওঁলোকে আশীষ ল'বৰ কাৰণে এনেদৰে উপস্থিত হৈছে। আৰু আনফালে ক'ব লাগিব যিসকল দেশ বিদেশৰ পৰা অহা বাবা সাধু সন্যাসীসকল আছে, তেওঁলোকেও তপ জপ তপস্যা সাধনাৰ বাবে উপস্থিত হৈছে। সাধনা সিদ্ধি আৰু শক্তি লাভৰ বাবে নীলাচলৰ বুকত এনেদৰে লাখ লাখ ভক্তৰ সমাগম। দেশ বিদেশৰ পৰা অহা প্ৰত্যেকগৰাকী ভক্তৰ এই যি লানি নিচিঙা সোঁত, এই লানি নিচিঙা সোঁত দেখা গৈছে। এয়া আমি দৃশ্য দেখুৱাইছোঁ, পোনপটীয়াভাৱে দৃশ্য। এনেদৰে হাজাৰ হাজাৰ ভক্তৰ যি ৰাতিপুৱাৰ ভাগৰ পৰা, যিহেতু ৰাতিপুৱা সূৰ্য উদয়ৰ লগে লগে মাক স্নান কৰাই পূজা অৰ্চনা কৰা হৈছে। আৰু ইয়াৰ পিছতে অৰ্থাৎ 9:25 বজাৰ লগে লগে যিহেতু মূল দুৱাৰ ভক্তসকলৰ বাবে মুকলি কৰি দিব। আৰু ইয়াৰ প্ৰাকখনত এনেদৰে যি দীঘলীয়া শাৰী, যি ভক্তৰ লানি নিচিঙা সোঁত, এই লানি নিচিঙা সোঁত আমি অসম লাইভৰ দৰ্শক পোনপটীয়াভাৱে দেখুৱাই আছোঁ। এয়া হৈছে নীলাচলৰ বুকুৰ উদুলি মুদুলি পৰিৱেশ, এয়া হৈছে মহা অম্বুবাচী মেলা। প্ৰতিগৰাকী ভক্তই, প্ৰতিগৰাকী দৰ্শনাৰ্থীয়ে দেশ বিদেশৰ পৰা আহি মাৰ শ্ৰীচৰণত আশীষ ল'বৰ কাৰণে নিজৰ লগতে পৰিয়ালৰ সুখ শান্তিৰ বাবে এনেদৰে ভক্তৰ যি লানি নিচিঙা সোঁত দেখা পোৱা গৈছে। এয়া হৈছে এই যি মহা অম্বুবাচীৰ দৃশ্য। আমি পোনপটীয়াভাৱে কথা পাতিবলৈ চেষ্টা কৰিম, প্ৰতিগৰাকী ভক্তৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। মোৰ সহযোগী কংকনা আহিবলৈ অনুৰোধ জনাইছোঁ। এয়া হৈছে গোটেই নিশাই প্ৰতিগৰাকী ভক্তই এই স্থানত বহি তেওঁলোকে মাৰ যি স্নান কৰি পূজা অৰ্চনা বা মূল দুৱাৰ মুকলি কৰি দিয়াৰ সময়লৈকে ৰৈ আছিল। আৰু ৰৈ থকাৰ অন্তত যিটো প্ৰতিগৰাকী ভক্তই শাৰী পাতি তেওঁলোকে সুন্দৰভাৱে এনেদৰে ভিতৰত প্ৰৱেশ কৰিবৰ কাৰণে যি উদুলি মুদুলি পৰিৱেশ দেখা পোৱা গৈছে, আমি তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। বাবা कहाँ से आप? महाराष्ट्र, मुंबई। माँ के बारे में क्या बोल सकते हैं, हम तो छोटे बालक है रे। माँ तो माँ होती है, माँ सबसे बड़ी है। 4 दिन के लिए जो माँ का पट बंद था, तो माँ को जो पीड़ा होती है, वो पीड़ा में से आज रात्रि में माता जो बाहर निकली है पीड़ा परिहार के लिए। जैसे हमें अगर कोई पीड़ा होती है तो माता हमें औषधि देती है, बराबर है। तो माता के लिए औषधि क्या है? तो माता का नाम स्मरण, माता के लिए मंत्र जाप करना, माता की स्तुति करना, यही माता की प्रसन्नता के लिए औषधि है। यही यहाँ पर आकर सब साधक जो कर रहे थे, आज वो साधना का अंतिम दिन है। साधना से बाहर निकलकर अपनी माता को
जो पीड़ा से बाहर निकलकर जो माता अपने आज आई है, तो माता को हम लोग नमन करके यहाँ से निकलने वाले हैं। बस माता के बारे में और कुछ नहीं बोल सकते। এয়া হৈছে নীলাচলৰ বুকুৰ উজুলি মুজুলি পৰিৱেশ। প্ৰত্যেকগৰাকী বাবা সাধু সন্ন্যাসীসকলে তপ জপ তপস্যাত ব্যস্ত আৰু প্ৰতিগৰাকী বাবা সাধু সন্ন্যাসী হেনে এনেদৰে নীলাচলৰ বুকুত তেওঁলোকে আহি মা দেৱীৰ শ্ৰীচৰণত তপস্যাৰ যি ব্যস্ত আছিল। আৰু ঠিক একেদৰে দেশ বিদেশৰ ৰাজ্যৰ ভিন্ন স্থানৰ পৰা অহা যিসকল ভক্ত নিয়াৰ্থী আছে, এই ভক্তনিয়াৰ্থীয়ে মাৰ শ্ৰীচৰণত আশীষ ল'বৰ কাৰণে সিদ্ধি সাধনা আৰু শক্তি ল'বৰ বাবে এনেদৰে কামাখ্যা ধামৰ প্ৰতিগৰাকী ভক্তৰ যি লানি নিচিঙাহঁত, এই লানি নিচিঙা আমি পোনপটীয়া দৃশ্য দেখুৱাই আছোঁ, অসম লাইভৰ দৰ্শকক দেখুৱাই আছোঁ। এনেদৰে সুন্দৰভাৱে শাৰী পাতি প্ৰত্যেকগৰাকী ভক্তই ভিতৰত প্ৰৱেশ কৰি মাৰ শ্ৰীচৰণত আশীষ ল'বৰ কাৰণে এনেদৰে শাৰী পাতি থকা হৈছে। আনফালে আৰক্ষীসকলে চিভিল ডিফেন্সৰ NCCৰ যিসকল স্বেচ্ছাসেৱী সেৱক আছে, সেইসকলেও কিন্তু সুন্দৰভাৱে পৰিপাটিকৈ এই যি শাৰীসমূহ তেওঁলোকে সজাই পৰাই তুলিছে। প্ৰত্যেকগৰাকী লোকে এই যে অম্বুবাচীৰ যে মহাযুঁজ, এই মহাযুঁজৰ বাবে প্ৰত্যেকগৰাকী ভক্তৰ প্ৰতিগৰাকী যি দৰ্শনাৰ্থী, এই দৰ্শনাৰ্থী এই দেখা পোৱা গৈছে। নীলাচলৰ বুকুৰ উজুলি মুজুলি পৰিৱেশ, প্ৰতিগৰাকী ভক্তই এনেদৰে কামাখ্যা ধামৰ চৌহদৰ পৰিৱেশ দেখা পোৱা গৈছে। আৰু আমি পোনপটীয়া দৃশ্য পাইছোঁ। হয়, জিতুমণি ডেকা, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মা কামাখ্যা ধামৰ পৰা সামগ্ৰিক পৰিৱেশ আপুনি আমাক দেখুৱাৰ বাবে। আৰু 4 দিনৰ অন্তত এনেদৰে ভক্তসকলে মা কামাখ্যাৰ আশীষ ল'বলৈ এক দীঘলীয়া শাৰী পতা পৰিলক্ষিত হৈছে। দেশ বিদেশৰ অগণন ভক্ত মা কামাখ্যা ধামত বিগত 4 দিন ধৰি তেওঁলোকে বাহৰ পাতি আছিল। বিভিন্ন ধৰণৰ সাধু সন্ন্যাসীয়ে তপ জপ তেওঁলোকৰ সাধনাত বিলীন হৈ আছিল। আৰু আজি মা কামাখ্যা ধামৰ মূলদ্বাৰ খোল খোৱাৰ পাছতে মাৰ আশীষ ল'বলৈ এনেদৰে হেতা ওপৰা লগোৱা পৰিলক্ষিত হৈছে।